হেল্ল' এভৰিৱান। চ' ৰাতিপুৱা শুই উঠিয়ে বনাই লৈছোঁ ৰুটি। তাৰপিছত আহি গ'লোঁ ৰুমলৈ দেই, যিহেতু মোৰ মেট্ৰেছখনত কিবা অশান্তি লাগি আছিলে, কিবা খজুৱাইও হুলে মেলিলে। লগতে বোলো কমফৰ্ট আৰু ডেটল দি পূৰা মাৰি লৈছোঁ ঘঁহি ঘঁহি। তাৰপৰা পূৰা চোকা ৰ'দ খুৱাই দিম, যিহেতু আজি বহুত ৰ'দ দিছে। এইবিলাকৰ আলনাখনো বোলো লগতে চাফা কৰি লওঁ, যিহেতু বহুত দিন মই জপা নাই। চুটকি বজালেতো নহ'ব, কাপোৰ এটাকে ওলোৱাই বোলো নিজে চাফা কৰি লওঁ। এয়া মোৰ হৈ গ'ল। এইবিলাকৰ বেটা পেম্পাৰ্ছটো তুলি থৈছোঁ, যিহেতু তলত থাকিলে সি চব ফান কৰি পিনি থৈ দিয়ে। আৰু যিকেইটা কাপোৰ মই ইউজ নকৰোঁ বোলো উলিয়াই পিনি ক'ৰবাত ভৰাই দিওঁ, সেইকেইটাও উলিয়াই ল'লোঁ। লগতে আজি পূৰা ৰুম চাফা কৰিম বুলি আহিছোঁ, যিহেতু ধুনীয়াকৈ ৰ'দজাক দি আছে। লগতে বোলো পকাখনো মুচি লওঁ, চব দি মেলি আজৰি কৰি পিনি ডেটল আৰু কমফৰ্ট মিক্স কৰি লগতে ধুনীয়াকৈ মুচি ল'লোঁ ৰুমটো, যিহেতু ৰ'দজাক দি থাকিলে পূৰা চাফা লাগে ন। আৰু পৰ্দাখন পিছতকৈ লগাম, সেইকাৰণে ধুনীয়াকৈ বিছনাখন পাৰি মেলি ৰুম চুম চাফা কৰি পিনি ইমান মুকলি লাগিছে। আৰু আজি আকৌ মায়ে আৰু বেটা ওলাই গৈছিলে, তাক হজমোলা এটা লৈ আহিছে, মোলৈ আকৌ কাগজতে মৰ্টন কেইটামান লৈ আহিছে, যিহেতু মই এইটো মৰ্টন খুব ভাল পাওঁ। আজি ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিছে জনাব দেই।